দেবলাল গাৰ্লুছাৰ পত্নী কণিকা হুজাই গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ উমৰাংচত অবৈধ কয়লাৰ সিন্ডিকেট চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ দেবলাল তুলিৰাম মুখ্যমন্ত্ৰী এটিএম কাৰ্ড যদিহে কয়লা সিন্ডিকেটৰ টকা খোৱা নাই কণিকা হুজাই গ্ৰেপ্তাৰ কৰক এই দাবী উত্থাপন কৰিছে অখিল গগৈয়ে দেবলাল গাৰ্লুছাকো সিএম পদৰ পৰা অৱসৰণৰ দাবী অখিল গগৈৰ কাৰ্বি আংলঙতো তুলিৰাম ৰংহাঙে অবৈধ কয়লাৰ সিন্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে দেবলাল গাৰ্লুছাৰ পত্নী কণিকা হুজাই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উমৰাংচত অবৈধ কয়লাৰ সিন্ডিকেট চলোৱাৰ অভিযোগতে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে দেবলাল গাৰ্লুছাৰ পত্নীক মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে তেওঁ কৈছে যে দেবলাল তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰীগৰাকীৰ এটিএম কাৰ্ড যদিহে কয়লা সিন্ডিকেটৰ টকা খোৱা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেহ'লে কণিকা হুজাই গ্ৰেপ্তাৰ কৰক এই দাবী উত্থাপন কৰিছে অখিল গগৈয়ে দেবলাল গাৰ্লুছাকো সিএম পদৰ পৰা অপসাৰণৰ দাবী উত্থাপন কৰিছে অখিল গগৈয়ে এটা বস্তু খাটাং আমি এতিয়া ৰৈ আছোঁ কোনদিনা ডিমা হাছাও কাউন্সিলৰ সিএম দেবলাল গাৰ্লুছাৰ পত্নীক গ্ৰেপ্তাৰ কৰিব সেই দিনটোলৈ আমি ৰৈ আছোঁ কোনদিনা দেবলাল গাৰ্লুছাক কোনদিনা সিএমৰ পৰা বাদ দিব এই কয়লা কেলেংকাৰী কৰাৰ কাৰণে অবৈধ কয়লা খনন কৰাৰ কাৰণে তাৰ কাৰণে আমি ৰৈ আছোঁ যদি অসমৰ মুখ্যমন্ত্ৰী ওই কয়লা কেলেংকাৰীটো জড়িত নাই এই অবৈধ কয়লা সিন্ডিকেট যদি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা নাই তেতিয়াহ'লে দেবলাল গাৰ্লুছাৰ পত্নীক তেওঁ গ্ৰেপ্তাৰ কৰিব অসমৰ মুখ্যমন্ত্ৰী যদি সঁচাকৈ এই কেলেংকাৰীত নাই তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে এছপি আৰু ডিচি ডিমা হাছাওৰ আৰু ডিআইজিক তেওঁ ইমিডিয়েটলি তেওঁ ছাছপেণ্ড কৰিব কিন্তু এতিয়ালৈকে এছপিৰ ওপৰতো একশ্যন লোৱা দেখা নাই ডিচিৰ ওপৰতো একশ্যন লোৱা দেখা নাই ডিআইজিৰ ওপৰতো একশ্যন লোৱা দেখা নাই দেবলাল গাৰ্লুছাৰ ঘৈণীয়েক যি এই কি কয় এই হেৰিবিলাক চলাই আছে ইলিগেল মাইনিংটো চলাই আছে তেওঁকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা দেখা নাই তাৰমানে হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰা পইচা পায় এইটোৱে প্ৰমাণ হৈ গৈ আছে গতিকে আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই আমি দেখিছোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদক তেওঁ এটিএম ৰূপে ব্যৱহাৰ কৰে তেওঁক যেতিয়াই পইচা লাগে তাৰ পৰা পইচাটো লয় সেইকাৰণে তেওঁলোকক দেবলাল গাৰ্লুছা আৰু তুলিৰাম ৰংহাঙক তেওঁলোক অবৈধ কয়লা সিন্ডিকেট চলাবলৈ এৰি দিছে এই কামটো কৰিবলৈ আমি দিয়া দেখিছোঁ গতিকে এই মুহূৰ্তত আমি কৈছোঁ যে যদি হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে যদি তেওঁ এই কেলেংকাৰীত জড়িত নাই যদি তেওঁ কয়লা টকা খোৱা নাই তেতিয়াহ'লে তেওঁ উমৰাংচুৰ এই ঘটনাৰ ওপৰত আৰু কাৰ্বি আংলঙৰ অবৈধ কয়লা খননৰ ওপৰত তেওঁ চিবিআই তদন্ত ঘোষণা কৰক আৰু যদি চিবিআই তদন্ত ঘোষণা কৰিব নোৱাৰে তেতিয়াহ'লে অসমৰ মানুহৰ প্ৰত্যেকজনে বুজি পাব যে হিমন্ত বিশ্ব শৰ্মাই নিজেই এই কেলেংকাৰী কৰি আছে নিজেই এই অবৈধ খননত জড়িত নিজেই তেওঁ এনেকুৱা শ্ৰমিকক হত্যা কৰি আছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ মানুহে সকলোৱে ধৰি মেলি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ বাহিৰে ৰাস্তা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ